হাই বিয়ার চাইছে মনোবার্ত ইউটিউব চ্যানেল গতিকে আমি আজি নতুন একটা ভিডিও আরম্ভ করিম যেটো টপিক হল ভগ্নাংশ ফ্র্যাকশন। ভগ্নাংশ মানেনো কি, ভগ্নাংশ আমি কেই প্রকার আমি পাইছো আর কি কি এই বিষয়ে নিশ্চয় আমার জানিব লাগিব। গতিকে ভগ্নাংশৰ বিষয়ে জানিবলৈ হলে ইয়াৰ বিষয়ে আমাৰ পঢ়িব লাগিব। ভগ্নাংশনো কি আমি এতিয়া স্টার্ট কৰিম। ভগ্নাংশ ভগ্নাংশ হল এটা সংখ্যা যেটোৱে সম্পূৰ্ণ বস্তু এটাৰ অংশ বুজায়, যেনে 3/4 3/6 সাপোজ 4 ভাগৰ 3 ভাগ এইটোক বুজোৱা হয় ভগ্নাংশ আকাৰে। গতিকে ভগ্নাংশৰ আমি এতিয়া আহিম ভগ্নাংশৰ প্ৰকাৰ। 1 নম্বৰত আছে অৰ্থাৎ ক নম্বৰ প্ৰাকৃতিক ভগ্নাংশ, অপ্ৰাকৃতিক ভগ্নাংশ, মিশ্র ভগ্নাংশ, সমতুল্য ভগ্নাংশ, লঘিষ্ঠ আকাৰ ভগ্নাংশ, সদৃশ ভগ্নাংশ, অসদৃশ ভগ্নাংশ। গতিকে আমি এতিয়া এইবিলাক ভগ্নাংশৰ বিষয়ে আমি অলপমান কিছুমান টপিক আমি পঢ়িম, কিন্তু আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব। কিছুমানে ভাবে যে আমি অকল মাল্টিপল চয়েস কুৱেশ্যনে আমি পঢ়িম, নহয়। মাল্টিপল চয়েস কুৱেশ্যন পঢ়িলে অলপমান দিগদাৰী হয়। কেনেকুৱা এইবিলাক বেসিকবিলাক পঢ়িলে ইয়াৰ পৰা বহুতো কুৱেশ্যনৰ এনসাৰ বাহিৰ কৰিব পাৰিব, কিন্তু অনলি আপুনি যেতিয়া মাল্টিপল চয়েস কুৱেশ্যনবিলাক পঢ়িব তেতিয়া মনত সিমান নাথাকে। গতিকে বেসিকবিলাক ভালকে মনত ৰাখক, নিশ্চয় ইয়াৰ পৰা কুৱেশ্যনবিলাক বনাব পাৰিব। গতিকে চাই লওক ইয়াত কেনেকুৱা হেডিংটো কি দিছো এইটো চাই ল'ব। এটা ভগ্নাংশ a/b হলে a কোৱা হ'ব লব আৰু b কোৱা হ'ব হৰ। এটা কথা মনত ৰাখিব, আমি এটা ভাষা এটা কওঁতে এইটো ভাবিব লাগিব, অলপমান ভাবিব লাগিব যে ভাষাটো কি কৈ আছো। ইয়াত এইটো ওপৰটো লব, তলৰটো কি হৰ। আমি কি জানো গাখীৰৰ হৰ ওপৰত থাকে, কিন্তু আমাৰ গণিতৰ ভাষাৰ হৰটো তলত থাকে। এইটো মনত ৰাখিব, যেটো আমি এইটো ভাষাৰে মই এটা অলপমান ঠাঁচ কলো। গতিকে এতিয়া আমি ক নম্বৰত চাম প্ৰকৃত ভগ্নাংশ। প্ৰকৃত ভগ্নাংশনো কি? যদি এৰ মান বিতকৈ সৰু হয় তেন্তে এই ভগ্নাংশটোক প্ৰকৃত ভগ্নাংশ বুলি কোৱা হ'ব। অৰ্থাৎ a less than b হলে a/b এটা প্ৰকৃত ভগ্নাংশ। উদাহৰণস্বৰূপে 1/2 2/4 3/4 1/3 2/3 চাই লওক। নিশ্চয় তলৰবিলাক ডাঙৰ, হৰবিলাক ডাঙৰ আৰু লববিলাক সৰু, এইবিলাকক কোৱা হ'ব প্ৰকৃত ভগ্নাংশ। খ নম্বৰত অপ্ৰকৃত ভগ্নাংশ। অপ্ৰকৃত ভগ্নাংশনো কি এই বিষয়ত আমি এতিয়া অলপমান পঢ়িম। যদি এৰ মান বিতকৈ বেছি হয় তেন্তে এই ভগ্নাংশটোক অপ্ৰকৃত ভগ্নাংশ বোলে। অপ্ৰকৃত ভগ্নাংশ কেনেকুৱা ধৰণৰ আমি এইটো চাই ল'ম। অৰ্থাৎ a greater than b হলে a/b অপ্ৰকৃত ভগ্নাংশ বোলে। যেনে 3/2 5/4 6/4। এই তলৰ যিটো হৰ, এই হৰবিলাক সৰু হ'ব লাগিব আৰু ওপৰৰ লববিলাক কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব, তেতিয়াহে এইটো কোৱা হ'ব অপ্ৰকৃত ভগ্নাংশ এটসেট্ৰা ইত্যাদি। নেক্সট আমি আহিম সমান বা সমতুল্য ভগ্নাংশ। সমান বা সমতুল্য ভগ্নাংশনো কি? কোনো এটা ভগ্নাংশৰ লব আৰু হৰ আন এটা সংখ্যাৰে পূৰণ কৰিলে আগৰ ভগ্নাংশটোৰ সমতুল্য ভগ্নাংশ পোৱা যাব। যেনে 1/2 ভগ্নাংশটোক লোৱা হল, এতিয়া 1/2ক আমি 2ৰে পূৰণ কৰিম। ওপৰত তলত দুয়োটাৰে আমি কি কৰিম পূৰণ কৰিম। ওপৰত তলত দুয়োটা আমি পূৰণ কৰিম। চাই লওক 2/4 হৈছে, 1ৰ লগত 2 পূৰণ কৰিলে 2 হ'ব, 2ৰ লগত 2 পূৰণ কৰিলে 4 হ'ব। আকৌ 1/2ৰ লগত 3/3 পূৰণ কৰি দিম, 3/3। অৰ্থাৎ দুয়ো সাইডতে হৰ আৰু লব দুয়োটাতে আমি 3 কি কৰি দিম মাল্টিপ্লাই কৰি দিম, 3/6 হ'ব। নিশ্চয় এনেকুৱা আৰু এটা চাই ল'ম 1/2 4/4ৰে কি কৰি দিলে পূৰণ কৰি দিলে 4/8 হ'ব। গতিকে এনেকুৱা ধৰণৰ এইটো 1/2ৰ সমতুল্য ভগ্নাংশ 4/8, 1/2ৰ সমতুল্য ভগ্নাংশ হ'ব 2/4, 1/2ৰ সমতুল্য ভগ্নাংশ হ'ব 3/6। এনেকুৱা ধৰণৰ এইবিলাকক কোৱা হয় সমতুল্য ভগ্নাংশ। নেক্সট আমি পঢ়িম। নেক্সট আহিল লঘিষ্ঠ আকাৰৰ ভগ্নাংশ। এটা ভগ্নাংশৰ কি কৈছে লব আৰু হৰৰ কোনো সাধাৰণ উৎপাদক
একৰ বাহিৰে নাথাকিলে ভগ্নাংশটোক লঘিষ্ঠ আকাৰৰ ভগ্নাংশ বোলে যেনে 3/2/3 9/7 এইবিলাক কিন্তু সাধাৰণ উৎপাদক একৰ বাহিৰে এইবিলাকক কোৱা হ'ব কি যে লঘিষ্ঠ আকাৰৰ ভগ্নাংশ গতিকে নেক্সট আমি আহিম সদৃশ ভগ্নাংশ সদৃশ ভগ্নাংশ একদম ইজি আপোনালোকে চাই ল'ব সদৃশ ভগ্নাংশ কেনেকুৱা ধৰণৰ একে হৰ বিশিষ্ট ভগ্নাংশবোৰৰ হৰ বেলেগ বেলেগ হয় তেন্তে ভগ্নাংশটোক সদৃশ ভগ্নাংশ বোলে যেনে 5/8 7/8 চাই লওক ইয়াত যেটো হৰ এই হৰবিলাক কিন্তু একে আছে হৰবিলাক কিন্তু একে আছে আৰু এই লববিলাক বেলেগ বেলেগ হৈছে কিন্তু হৰবিলাক একেই থাকিব লাগিব তেন্তে এই ভগ্নাংশটো কি কোৱা হ'ব সদৃশ ভগ্নাংশ আকৌ অসদৃশ ভগ্নাংশ ঠিক এইটোৰ উলটা অসদৃশ ভগ্নাংশটো কি কৈছে যদি ভগ্নাংশৰ হৰ বেলেগ বেলেগ হয় তেন্তে ভগ্নাংশটোক অসদৃশ ভগ্নাংশ বোলে যেনে 13/15 এই তলৰ হৰ ভগ্নাংশটো এই 17 লগত মিল নাই 5/17 8/14 এইবিলাকৰ লগত মিল নাই সেই কাৰণে এইটো কোৱা হ'ব অসদৃশ ভগ্নাংশ আমি কেইটামান গুৰুত্বপূৰ্ণ কেইটামান কুৱেশ্যন মাল্টিপল চইচ কুৱেশ্যন আমি বাছি ওলাইছো আপোনালোকে এইবিলাকৰ পৰা নিশ্চয় গুৰুত্ব দিব এইবিলাকৰ পৰা পৰীক্ষাৰ মাজত আহিব পাৰে গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন আমি নিত্য দি থাকিম আপোনালোকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি আমাৰ লগতে থাকিব তো সাবস্ক্ৰাইব কৰি দিও এতিয়া 1 নম্বৰত কি কৈছে a/b এটা প্ৰকৃত ভগ্নাংশ হ'ব যদি কি কৈছে a/b এটা প্ৰকৃত ভগ্নাংশ হ'ব যদি কি হয় a2 সৰু হ'ব লাগিব আৰু b2 কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব মই কি কৈছো আগত সেই টপিকটো পঢ়িব প্ৰকৃত ভগ্নাংশৰ সেই ডেফিনেশনটো পঢ়িব নিশ্চয় ইয়াত পাৰিব যে এতকৈ বি ডাঙৰ হ'ব লাগিব তেতিয়া হলে এটো প্ৰকৃত ভগ্নাংশ হ'ব গতিকে বি নাম্বাৰটো কি হ'ব ৰাইট টিক মাৰ্ক ৰাইট হ'ব নেক্সট a/b এটা অপ্ৰকৃত ভগ্নাংশ হ'ব যদি কি কৈছে যদি ইয়াত আছে a greater than b a less than b a equal to b উপৰ এটাউন হয় গতিকে ইয়াত আমাৰ মন কৰিব লাগিব যে a এর মানটো কি হ'ব লাগিব b কে বেছি হলেহে অপ্ৰকৃত ভগ্নাংশ গতিকে নিশ্চয় a নাম্বাৰটো ৰাইট হ'ব 3 নম্বৰত কি কৈছে তলৰ কোনটো প্ৰকৃত ভগ্নাংশ আমাৰ চাব লাগিব তলত কোনটো প্ৰকৃত ভগ্নাংশ আমি কি পাইছিলো যেটো ওপৰৰ যেটো লব হেতু সৰু হ'ব লাগিব আৰু হৰটো ডাঙৰ হ'ব লাগিব তেতিয়াহে আমাৰ হেতু শুদ্ধ হ'ব গতিকে a b নাম্বাৰটো আমাৰ কি ৰাইট হৈ যাব গতিকে আপোনালোকে এইবিলাক লক্ষ্য কৰিব আমি অকল যেটো শুদ্ধ হেতু আমি টিক মাৰ্ক দিছো নেক্সট কি কৈছে তলৰ কোনটো 3/4 ৰ সমতুল্য ভগ্নাংশ হয় আমি কি পাইছো যে এটো সমতুল্য হ'বলৈ হলে ইয়াৰ লগত 2d পূৰণ দিব লাগিব ইয়াৰ লগত 2d পূৰণ দিব লাগিব নাইবা ইয়াৰ লগত 3d পূৰণ দিব লাগিব ইয়াৰ লগত 3d যেটো হয় ইয়াত 4 নম্বৰটো হ'ব এ সি নাম্বাৰ এতিয়া 5 নম্বৰ ইম্পৰ্টেন্ট কোৱেশ্চন ভেৰি ইম্পৰ্টেন্ট এ দিনত 16 ঘণ্টা পৰে আৰু বি এ দিনত 12 ঘণ্টা পৰে হিহত দুটাই পঢ়া অংশৰ পৰিমাণ ক্ৰমে কিমান হ'ব আমাৰ এটো চাব লাগিব যে 24 ঘণ্টাৰ মাজত এ কিমান ঘণ্টা পৰে 16 ঘণ্টা গতিকে 24 ঘণ্টাৰ মাজত 16 ঘণ্টা মানে 16 ডিভাইডেড বাই 24 ইয়াত এটো ভাগ কৰিলে কিমান হ'ব এইটোৰ মাজত 16 ৰ মাজত 8 যাব দুবাৰ আৰু 24 ৰ মাজত 8 যাব কিবাৰ তিনিবাৰ গতিকে এটা বাহিৰ কৰিলো a এৰ মান বাহিৰ কৰিলো ইয়াত 3/2 কত আছে হেতু চাব লাগিব 2/3 কত কোনটো আছে হেতু চাব লাগিব 2/3 এটা পাইছো গতিকে নেক্সট কি হ'ব বি এ দিনত 12 ঘণ্টা পৰে বি এ দিনত 12 ঘণ্টা পৰে মানে কিমান ঘণ্টাৰ মাজত 24 ঘণ্টাৰ মাজত তেন্তে আমাৰ এটো বাহিৰ কৰিব লাগিব কি যে 12 ডিভাইডেড বাই 24 ইকুয়াল টু কি হ'ব ইয়াৰ মাজত 12 ৰ মাজত 12 যাব এবাৰ আৰু 24 ৰ মাজত 12 যাব কেবাৰ দুবাৰ গতিকে আমাৰ এ বি নম্বৰটো শুদ্ধ উত্তৰ হ'ব গতিকে এনেকুৱা ধৰণৰ টিপস পাবলৈ হলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লগতে থাকক ধন্যবাদ